মাজত মহিলাগৰাকীক এফালে টানিছে আৰক্ষীয়ে, আনফালে টানিছে ৰাইজে। আৰক্ষীয়ে টানিছে আৰক্ষীৰ বাহনলৈ, আকৌ আন শ শ মহিলাই টানিছে পথলৈ। এই দৃশ্য বোকাখাতৰ বালিজান যোগী গাঁৱৰ। দৃশ্যত প্ৰত্যক্ষ কৰা মহিলাগৰাকীৰ নাম হ'ল মণিকা পাটগিৰি। ফিনো নামৰ এটা বিত্তীয় এপছ আৰু এয়াৰটেল এপছ আলমত বালিজান অঞ্চলৰ বহু মহিলাক টকা-পইচাৰ প্ৰলোভন দি মহিলাসকলৰ যাৱতীয় নথি-পত্ৰ গ্ৰহণ কৰি একাউণ্ট খোলায়। বছৰ পাৰ হৈ যোৱাৰ পাছতো কিছু গ্ৰাহকে এটাও ফুটা কৰি নোপোৱাত ৰাইজৰ সন্দেহ উপজে। আজি গ্ৰাহকসকলে নিজৰ বেংক একাউণ্ট পৰীক্ষা কৰাত বহু তথ্য পোহৰলৈ আহে। বেছি দিন হোৱা নাই ছাৰ। কিমান পইচা ইয়াত হেৰি কৰিছে আপুনি আত্মসাৎ কৰিলে এতিয়ালৈকে? পইচা আত্মসাৎ কৰা নাই, মোৰ নিজৰ পইচা মই নিজে ট্ৰেনজেকশ্যন কৰিছো। বিয়াতো মানুহে কৈছে আপুনি পইচা হেৰি কৰা কথা সিহঁতৰ ভুল থিংকিং হৈছে আৰু সিহঁতক বাৰে বাৰে কৈ লোৱা হৈছে মই নিজে ভৰাই দিম, ভৰাই দিয়াৰ পিছত ফ্ৰী পইচা এটা আহে, সেইটো সিহঁতক মই দি আছো। কিমান মানুহে একাউণ্ট খোলাইছিলে? কিমান মানুহ আছিলে? বেছি নাই, কেইগৰাকীমান আছে আৰু কেইগৰাকীমান আছিলে। কিমান মানুহৰ একাউণ্ট খোলাইছিলে? 900 মানুহ বুলি কৈছে। নহয় 900 নহয়, কিমান মানুহে একাউণ্ট খোলাইছিলে? 35 জনীমান আছে। 35 জন ট্ৰেইনিং কৰিছিলে সিহঁতি, ট্ৰেইনিং কৰি পেলাই সেইটো ফ্ৰী পইচা কি নামটো কি? বেংকটোৰ নাম কি? ফিনো। এইটো ক'ত আছে? মেইন হেড অফিচ ক'ত আছে? মানে হেড অফিচ আছে গুৱাহাটীত আছে। আপুনি মানে বোকাখাটত কৰে? ইয়াত বোকাখাটৰ হেড অফিচ ক'ত আছে? বোকাখাটত আছে না ব্ৰাঞ্চ? বোকাখাটত আছে আৰু বেলেগ বেলেগ জেগাত আছে, চবতে থাকে। সেইটো অকল মোবাইলতে ফিনো মোবাইলত হয় মানে এইটো এপছ হয়? হয়। এপছৰ নাম কি? ফিনো। ঠিক আছে। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত 4,500 টকাকৈ জমা হৈছে যদিও উক্ত অভিযুক্ত মণিকা পাটগিৰিয়ে কোনো মহিলাক মাত্ৰ 500 টকাহে প্ৰদান কৰি আহিছিল। আনহাতে একাউণ্ট খোলা মহিলাসকলৰ নামৰ বাহিৰে ফোন নম্বৰ আৰু আন নথি সলনি কৰে। ফলত কোনো মহিলাই নিজৰ একাউণ্টত জমা হোৱা ধনৰ কোনো তথ্য লাভ নকৰে। মণিকাই এনেদৰে চলাই আহিছিল এক ৰমৰমীয়া ব্যৱসায়। আজি অঞ্চলটোৰ স্থানীয় ৰাইজে মহিলাগৰাকীক পইচা বিচাৰি আবদ্ধ কৰি ৰাখে। পৰিস্থিতি উত্তপ্ত হৈ পৰাত বোকাখাট আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি মণিকা পাটগিৰিক থানালৈ আনি তদন্ত আৰম্ভ কৰে। আৰক্ষীৰ তদন্তৰ পাছতে এই বিত্তীয় ঘটনাৰ তথ্য পোহৰলৈ আহিব। বোকাখাটৰ পৰা বুবুল দত্তৰ ৰিপৰ্টাৰ লাইভ অসম। প্ৰায় আজি 7-8 মাহৰ আগৰ পৰাই এওঁলোকে মানে মহিলাসকলক প্ৰলোভন এটা দিয়ে যে আপোনালোকে আমাৰ ইয়াত একাউণ্ট খুলিলে 500 টকাকৈ পাব। তো আমি বস্তুটো একচুৱেলি সোধপোছ কৰিছিলোঁ তেওঁলোকে কৈছে এইটো এটা NGO হয় বুলি কয় আৰু NGO নামত মানে এয়াৰটেল পে'মেণ্ট বেংক নামৰে এটা অনুষ্ঠান ব্যৱসায় প্ৰতিষ্ঠান এটা খুলিছে। কাষতে এটা ভাড়া ৰুম লৈ পেলাই তেওঁলোকে আছে আৰু তাত মানুহখিনি প্ৰায় 5,000কৈ সোমায়। NGO যিহেতুকে আমি জানো NGO কেইটাত প্ৰায় 5,000কৈ প্ৰথমত সোমায়। তেওঁলোকে 500 টকা সেই শ্ৰমিকসকলক দিয়ে বা একাউণ্ট হোল্ডাৰসকলক দিয়ে আৰু বাকী 4,500 তেওঁলোকে নিজৰ লগত থয়। তেওঁলোকক সেইখিনি প্ৰশ্ন যিসকল সোধে তেওঁলোকক আকৌ 4,500 দিয়ে আৰু 500 টকা তেওঁলোকে থয়। কিন্তু যিসকলে নকয় তেওঁলোকে অৱগতেই নকৰে কথাটো আৰু দাবী ধমকি দি মিছবিহেভ কৰে আৰু তেওঁলোকক খেদি পঠায়। তাৰপিছত দিনৰ দিনে এইটো প্ৰতিষ্ঠানটো এনেকৈ বাঢ়ি গ'ল। প্ৰায় 900 মান মানুহৰ মহিলাসকলক বিশেষভাৱে তেওঁলোকে আকৰ্ষণ কৰিছে এই বিষয়টোত আৰু মহিলাসকলক লৈ পেলাই তেওঁলোকে একাউণ্টখিনি খুলিছে। প্ৰায় 900 মান একাউণ্ট তেওঁলোকে খুলিছে। এতিয়া সদ্যহতে গম পাইছোঁ আই ঘৰৰ পইচাও সোমাইছে আৰু সেইখিনি তেওঁলোকে আত্মসাৎ কৰি ৰাখিছিলে। তো আমি বিশেষকৈ এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ যে যি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বাইদেউ চোকা দৃষ্টি এটা ৰাখিব বিচাৰিছোঁ যে আমাৰ অঞ্চলটোত এনেকুৱা প্ৰতিষ্ঠান বহুত চলি আছে। ফাইনেন্সিয়েল ট্ৰানজেকশ্যন যিখিনি কৰে, লোন দিয়ে মানুহক, ভুৱা নথি পত্ৰ লৈ পেলাই হয়তো তেওঁলোকে গম নোপোৱাকৈ তেওঁলোকে ক'ৰবাৰ ডাঙৰকৈ লোন লৈছে হেভি এমাউণ্টৰ, সেইখিনি বস্তু গম নোপোৱাকৈ ইয়াত চলাই আছে। গতিকে প্ৰশাসনক আমি এটা বস্তু আঙুলিয়াই দিব বিচাৰিছোঁ যে এই ধৰণৰ প্ৰতিষ্ঠানসমূহক এটা চোকা দৃষ্টি ৰখাটো প্ৰয়োজন হৈছে। এওঁলোকক জেলত প্ৰেৰণ কৰাৰ উপৰিও যিখিনি মানুহে আজি ভুক্তভোগী তেওঁলোকৰ পইচা কিন্তু ঘূৰাই দিয়াৰ ব্যৱস্থা এটা কৰিব লাগে। ৰিপৰ্টাৰ লাইভ।